কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তি পৰা সেৱা নিবেদন কৰিছোঁ। আমি আজি 9 নম্বৰ দিন আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আমি আছিলোঁ মৰাণত আমি আমাৰ বাইদেউৰ ঘৰ আশ্ৰয় লৈছিলোঁ আৰু আমি ইয়াতে ৰাতি থাকি অনুমতি লৈ আজি এতিয়া অনুমতি লৈ যাব ওলাইছোঁ। আমাৰ আজি 9 নম্বৰ দিন। আৰু যিসকলে ভিডিঅ' চাই আছে সমস্তজনলৈ আমি শ্ৰীচৰণৰ সহস্ৰ প্ৰতিবাদ প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আজি বতৰটো খুবেই বেয়া, দেখিছে আপোনালোকে বৰষুণ কিনকিনাই দি আছে। তথাপি যোন বস্তুৰ আশীৰ্বাদ লৈ পিনে আমি আগবাঢ়ি যাব লাগিব দৰণি ৰাস্তা। আৰু আমাৰ আইতা আছে, কৃষ্ণ আইতা, আপোনাৰ দুখনীয়া অভয়চনৰ আমি সেৱা জনাইছোঁ। কৃষ্ণ 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 বৃন্দ আছে আমাৰ ওচৰত। কৃষ্ণ জয় গুৰু শংকৰ। আমি আপোনালোকৰ গৃহতে আশ্ৰয় ভাগ ল'লোঁ আৰু আজি এতিয়া যাব ওলাইছোঁ। যদি অজানিতে কিবা ভুলভ্ৰান্তি হৈছে আপোনাৰ দুখনীয়া অভয়চনে আমাক কিঞ্চিত ঠাই দিব। আৰু অকণমান যদি আপুনি ৰাইজৰ কাৰণে যদি কিবা অকণ কৰি দিব পাৰে। কৃষ্ণ কৃষ্ণ আপুনি যি সৎ উদ্দেশ্য লৈ যাত্ৰা কৰিছে, আপোনাৰ যাত্ৰা শুভ হওক, তাকে কামনা কৰিলোঁ। কৃষ্ণ আমাৰ মহোবা আছে। কৃষ্ণ মহোবা আমি সৰুৰ পৰাই পোৱা আৰু মহোবাৰ লগত আমাৰ ঘৰুৱা সম্পৰ্ক। আজি আহি তেখেতলোকৰ ঘৰতে আমি আশ্ৰয় ভাগ ল'লোঁ। মৰাণত আমি যদি আমাৰ সংগী বাবুসকলে থাকিবলৈ কাৰণে কৈছিল, নিজৰ ঘৰখন থাকোঁতে লোকৰ ঘৰতনো কিয় থাকোঁ, সেই বুলি ভাবি ইয়াতে থাকি আশ্ৰয় ল'লোঁ। মহোবাই কিবা ক'ব নেকি আকৌ? কৃষ্ণ 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 এওঁ মহোবাৰ ছোৱালী ৰাজ কৰে যায় কি নহওক। আমি এতিয়া যাত্ৰাৰ কৃষ্ণ হৰি ৰাম 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 আপোনালোকে আশীৰ্বাদ কৰিব দেই। কৃষ্ণ আমি গৈ থাকোঁ। কৃষ্ণ মাধৱ কৃষ্ণ। এনেদৰে ভকত বৈষ্ণৱৰ গৃহত আমি থাকি লৈ যাব ওলাইছোঁ। আৰু আজি বতৰটো খুবেই বেয়া, গতিকে আপোনালোকে চাই থাকিব আমি কিমান দূৰ পাওঁগৈ দেই। কৃষ্ণ 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 আহিছোঁ। কৃষ্ণ অকণমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে আমাৰ সুবিধা হয়। কুঁৱলী বহুত পৰিছে আৰু ৰাস্তাটো বৰষুণ দিয়াৰ কাৰণে অলপ ফেলফেলীয়া হৈ গৈছে। তথাপি আমি আগবাঢ়ি যাব লাগিব, আমাৰ লক্ষ্যস্থান পাবগৈ লাগিব। আমাৰ আজি 9টা দিন, এই 9টা দিনৰ আমি মৰাণ পাইছোঁহি। মৰাণৰ পৰা আমি আজি 8 বজাত ওলাই গৈছোঁ। গতিকে সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। এই সেৱা আপোনালোকে যাতে আমাক আশীৰ্বাদ কৰে, আমি ভালে কুশলে গৈ যোৰহাট জিলাত অধিৱেশনস্থলীত পাওঁগৈ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ মাধৱ মাধৱ। এনেকৈ আমি ৰাস্তাত আহি এই পৰিৱেশটো দেখিলোঁ, বৰষুণ আৰু ডাৱৰ, তাৰ মাজত আমাৰ যাত্ৰা। সকলোকে আশীৰ্বাদ কৰিব যাতে আমি গৈ আমাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন পাওঁগৈ। বৰষুণ দি আছে কিনকিনীয়াকৈ, ৰাতি দবা-পিটা বৰষুণ দিছিল। তেতিয়া আমি ওলাই আহিছোঁ, বৰষুণ এৰিলে হ'লেও দুই এটোপাল চাউলীয়া বৰষুণ দি আছে। আৰু হয়তো চাগে বতৰ এৰি দিব। ভগৱান বস্তুৱে আমাক কৃপা কৰি যোৱা বছৰ আমাক বৰষুণৰ পৰা ৰেহাই দিছিল, আমাক বৰষুণ দিয়া নাছিল। য'ত থাকোঁ তাতে ৰাতি বৰষুণ হয়, দিনৰ বৰষুণ নহয়। এইবাৰো পোন প্ৰথমবাৰৰ বাবে মই বৰষুণ পাইছোঁ, কিনকিনীয়া চাউলীয়া বৰষুণ। আৰু বৰষুণ এতিয়া নাই, প্ৰায় শেষেই হৈ গ'ল। আৰু লাহে লাহে আমি এতিয়া গৈ থাকিম। এনেধৰণে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনাসৱ মহামহন্তই আমাক কৃপা কৰি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছে। আমাৰ যাত্ৰা পথত আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আমি সবাৰো শ্ৰীচৰণত সহস্ৰ প্ৰতিপাদ প্ৰণিপাত জনাইছোঁ। এই ভিডিঅ'টো আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।